हेलो एवरीवन स्वागतम जनाइছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ যেহেতু মই অৰিফ্লেমত কাম কৰি আছোঁ সো সেইকাৰণে ভাবিলোঁ আপোনালোককো অৰিফ্লেমৰ বিষয়ে দুটামান কথা অৱগত কৰোঁ বুলি আৰু লগতে আমাৰ অৰিফ্লেমৰ যিখন বিজনেছ প্লেন আছে সেইখনৰ লগতো চিনাকি কৰি দিওঁ বুলি বলক অৰিফ্লেমৰ বিষয়ে দুটামান কথা শিকোঁ যেহেতু অৰিফ্লেম বুলি ক'লে বহুতে অকল লিপষ্টিক কাজল বিক্ৰী কৰিব লাগিব এইখিনি কথাই ভাবি থাকে কিন্তু নহয় অৰিফ্লেমৰ যেহেতু অৰিফ্লেম হৈছে সুইডিছ কোম্পানী আৰু অৰিফ্লেম হৈছে মাল্টিনেশ্যনেল ডাইৰেক্ট চেলিং কোম্পানী হয় য'ত আপোনালোকে বিউটি ৱেলনেছ আৰু হেল্থ কেয়াৰৰ প্ৰডাক্টছ আমি নেটৱৰ্ক মাৰ্কেটিঙৰ থ্ৰুদি চেল কৰিব পাৰোঁ আৰু লগতে এইটো কৈ থৈ দিওঁ যে অৰিফ্লেম এতিয়ালৈকে 60খন দেশত ধুনীয়াকৈ চলি আছে আৰু ইণ্ডিয়াত 29 ইয়াৰ্ছ এতিয়া চলি আছে আৰু আপোনালোকে আৰু এটা বস্তু মন কৰিব পাৰে অৰিফ্লেমৰ ক'তো আপোনালোকে হোৰ্ডিং বা এডভাৰটাইজ ক'তো নেদেখে কিন্তু তথাপিও অৰিফ্লেম আজি ইণ্ডিয়াত 29 ইয়াৰ্ছ চলি আছে নিশ্চয় কিবা এটাতো কাৰণ আছে হয়নে নহয় কওকচোন যদি জানিব মন যায় মোক এবাৰ কণ্টেক্ট কৰিব পাৰে আৰু আপোনালোকে যদি আপোনালোকে স্কিন কেয়াৰো জানিব বিচাৰে বা হেল্থ কেয়াৰ জানিব বিচাৰে তেতিয়াও আপোনালোকে মোৰ লগত জইন কৰিব পাৰে আৰু লগতে আপোনালোকে যদি অৰিফ্লেম বিজনেছ প্লেনখন চাই আপোনালোকে অৰিফ্লেমৰ বিজনেছটো কৰিব মন যায় তেতিয়াহ'লে মোৰ লগত কণ্টেক্ট কৰিব পাৰে বলক আপোনালোককো আমাৰ অৰিফ্লেমৰ যিখন বিজনেছ প্লেন আছে সেইখন আপোনালোকক দেখুৱাই দিওঁ এইখন আমাৰ অৰিফ্লেমৰ বিজনেছ প্লেনখন যিহেতু অৰিফ্লেমৰ আপুনি জইন কৰিব ইচ্ছা কৰিছে বিজনেছটো কৰিম বুলি ভাবিছে কিন্তু প্ৰথমে কি কৰিম তাকে ভাবিব পৰা নাই সেয়েহে মই ভাবিলোঁ আপোনালোকক এই প্লেনখন দেখুৱাই আপোনালোকক সাধাৰণভাৱে যাতে সকলোৱে বুজি পায় সেইধৰণে মই এই প্লেনখন মই সজাই আনিছোঁ চ' আপোনালোকৰ যেতিয়া আপোনালোকে ভাবিব অৰিফ্লেমৰ বিজনেছটো কৰিম বুলি তেতিয়াই প্ৰথম আপোনালোকৰ কাম হ'ব ৰেজিষ্ট্ৰেশ্যন যিটো আপোনালোকক আপলাইনে দিব পাৰিব আপলাইন মানে যিসকলে অলৰেডি তাত কাম কৰি আছে অৰিফ্লেমত কাম কৰি আছে তেখেতলোকে আপোনালোকক ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটোত মানে জইন কৰাই দিব পাৰিব আৰু জইন কৰোৱাত একো ফিজ নাই একদম ফ্ৰী আপোনালোকে জইন কৰিব লাগিব খালি ডকুমেণ্টছ ইমেইল আইডি ফোন নাম্বাৰ আপোনালোকে এইখিনি দিব লাগিব তেতিয়া আপোনালোকে পাই যাব মেম্বাৰ আইডি পাছতে আহিব পাছৱৰ্ড আৰু মেম্বাৰ আইডি আপোনালোকে লৈ ল'ব লাগিব তেতিয়া আপোনালোকে আমাৰ যিবোৰ শ্বপিং এপ আছে তাৰ পৰা আপোনালোকে শ্বপিং কৰিব পাৰিব বা আপোনালোকে তাৰ পৰা বিক্ৰী কৰিবও পাৰিব আৰু তাৰপিছত আহিলে আপোনাৰ মেম্বাৰ আইডিটো হোৱাৰ পাছত আপোনালোকে এক্টিভ হ'বলৈ এক্টিভনেছটো কেনেকৈ দেখাব আপুনি আজি মানে একাউণ্টটো খুলিলে কিন্তু ইয়াৰ পাছত আপোনালোকে কেনেকৈ আগবাঢ়িব সেইটো জানিবলৈ হ'লে আপুনি কি কৰিব লাগিব প্ৰথম ফাৰ্ষ্ট অৰ্ডাৰ এটা আপোনালোকে নিজৰ ফালৰ পৰা কৰিব লাগিব ফাৰ্ষ্ট অৰ্ডাৰটো এইটো কাৰণে যাতে আপোনাৰ আইডিটো এক্টিভ হৈ যায় কাৰণ আপোনাৰ আজি আপুনি জইন কৰিছে লগে লগেতো আপুনি অৰ্ডাৰ কালেক্ট কৰিব নোৱাৰিবও পাৰে নহয় জানো যদি পাৰে বাৰু তেতিয়া ভাল কথা কিন্তু যদি নোৱাৰিবও পাৰে সেইকাৰণে আপোনালোকে প্ৰথম নিজৰ কিবা দৰকাৰী বস্তু আপোনালোকে যদি আপোনালোকে ভাবিছে স্কিন কেয়াৰ কথা বা হেল্থ কেয়াৰৰ কথা পাৰ্চনেল কেয়াৰৰ কথা এইখিনি যদি আপোনালোকে বিচাৰিছে তেতিয়াহ'লে আপোনালোকে সেইধৰণে আমাৰ পৰা গাইড ল'ব পাৰে যিহেতু আমি স্কিন কেয়াৰৰ সম্পূৰ্ণ মানে ডিজিটেলি এনালাইজ কৰি এখন স্কিন মানে আপোনালোকক কেনেকৈ ভাল কৰিব লাগে তাৰ ট্ৰেইনিঙো দিয়া হয় আৰু লগতে চাইও দিয়া হয় যে স্কিনখন কি প্ৰডাক্টছ ব্যৱহাৰ কৰিলে আপোনাৰ স্কিন এখন ভাল হৈ থাকিব আৰু লগতে ৱেলএছএপি কোনোবা যদি মানে ক্ষীণ হ'ব বিচাৰিছে বা কোনোবা যদি বহুত বেছি মানে ছাপ্লিমেণ্টাৰী ডেফিচিয়েঞ্চিত ভুগিছে বা মানে আমাৰ মহিলাসকলৰ বহুতখিনি প্ৰব্লেম থাকে ন সেইখিনি যিখিনি ডেফিচিয়েঞ্চিৰ কাৰণে হৈ থাকে চ' এইখিনিৰ পৰা যদি আপোনালোকে পৰিত্ৰাণ পাব বিচাৰে তেতিয়াও আপোনালোকে সেই প্ৰডাক্টছৰ পৰাও ষ্টাৰ্ট কৰিব পাৰে পাৰ্চনেল কেয়াৰ প্ৰডাক্টছৰ পৰাও ষ্টাৰ্ট কৰিব পাৰে আপোনালোকে বিভিন্ন ধৰণৰ প্ৰডাক্টছ আছে আমাৰ হেয়াৰ কেয়াৰ প্ৰডাক্টছৰ পৰাও ষ্টাৰ্ট কৰিব পাৰে আপোনালোকে যিকোনো প্ৰডাক্টছৰ পৰা আপুনি নিজৰ আইডিটো আপুনি ষ্টাৰ্ট কৰিব পাৰে আৰু আপোনালোকে যেতিয়া ফাৰ্ষ্ট আপোনালোকৰ আইডিটো ষ্টাৰ্ট মানে অৰ্ডাৰটো কৰাৰ লগে লগে আপোনালোকে
বোলা বস্তু এটা আপোনালোকে আৰ্ণ কৰিব। BP আৰু প্ৰতিটো প্ৰডাক্টছৰ যেতিয়া আপোনালোকে আৰ্ণ কৰিব মানে ফাৰ্ষ্ট অৰ্ডাৰটো কৰিব, তেতিয়া আপোনালোকৰ ওচৰত এখন কেটলগ থাকিব। আজিকালিতো ডিজিটেলিও আহে, আপোনালোকে হাৰ্ড কপিও পাব। ডিজিটেলিতো আপোনালোকে চাব পাৰে, প্ৰতিটো প্ৰডাক্টছৰ ছাইডত BP বোলা বস্তু এটা থাকে। 10 BP 11 BP তেনেকৈ থাকে। সেই BP যিটো বস্তু, সেই BPটো হৈছে বোনাছ পইণ্ট। মানে এই বোনাছ পইণ্টটোৱে আমাৰ যিটো সাধাৰণ ভাষাত ক'বলৈ গ'লে আমাৰ উপাৰ্জনৰ যিটো মানে মাধ্যম বুলি ক'ব লাগিব, উপাৰ্জনৰ মাধ্যম। এই BPটো যিমান হয়, সেই BPৰ ওপৰতে আপোনাৰ আৰ্নিঙৰ মানে সংখ্যাটো বৃদ্ধি হ'ব। মানে আৰ্নিঙৰ সংখ্যা BP যদি বাঢ়ে, আপোনাৰ আৰ্নিঙৰ সংখ্যাও বাঢ়িব। আৰু BPটো আপুনি অকলেই যে মানে বহুত কৰিব লাগিব তেনেকুৱা নহয়। BPটো মানে গ্ৰুপত বেছি কাউণ্টিং হয়। আপোনাৰ নিজৰটো এটা লিমিট থাকে, আপুনি বেছিও কৰিব পাৰে। তাৰ এটা আমাৰ এখন চাৰ্টে আছে, আমাৰ অফাৰো সেনেকৈ আহি থাকে। চ' আপুনি নিজৰ ফালৰ পৰাও কিমানখিনি কৰিব পাৰে সেইটো আপোনাৰ ওপৰত কথা। কিন্তু আপোনাৰ গ্ৰুপ BPও থাকে। গ্ৰুপ BPটো মেইনলি কাউণ্টিং হয় বেছিকৈ আমাৰ লেভেলবোৰ যাবৰ কাৰণে। এইবোৰ দেখিছেনে, এইবোৰ BP। আৰু গ্ৰুপ BPটো এইটো কাৰণে বহুতে গ্ৰুপ বুলি ক'লে মানে অলপ টান পায়, কিন্তু গ্ৰুপত কাম কৰিলেহে আপোনাৰ মানে যিকোনো কাম সহজ হয়, হয়নে নহয় কওকচোন? মিলিজুলি চৰকাৰ বুলি এখন যে আমাৰ অসমীয়াত কথা এষাৰ আছে, সেইটোৱে কথাটো। নহ'লে ভাবকচোন, আজি ইমান ৰিলায়েন্সৰ মানে ৰিলায়েন্স হওক, টাটাৰ ইমান ডাঙৰ এটা কোম্পেনী হওক, যিখিনি মানে আজিৰ ডেটত চলি আছে, আমাৰ একদম সাধাৰণভাৱে আমি যদি চাওঁ, মুকেশ আম্বানী থাকে ক'ত বাৰু আপোনালোকে ভাবকচোন। আৰু মুকেশ আম্বানী হৈছে এটা মানুহ, ইমানখিনি কোম্পেনী কেনেকৈ চলাই আছে? নিশ্চয় আপোনালোকে ভাবিছেনে কেতিয়াবা? একচুৱেলি তাৰ গ্ৰুপটো যদি নাথাকিলেহেঁতেন, গ্ৰুপত ইমানখিনি মানুহ যদি তাত কাম নকৰিলেহেঁতেন, কেতিয়াও মুকেশ আম্বানীৰ ৰিলায়েন্স কোম্পেনী হওক, টাটা কোম্পেনী হওক, কেতিয়াও ইমান ডাঙৰ ডাঙৰ কোম্পেনীবোৰ গঠন নহ'লেহেঁতেন। চ' সেইটোৱে, আপোনালোকেও গ্ৰুপ মানে ক্ৰিয়েট কৰিব লাগিব, আপোনালোকৰ গ্ৰুপ গঠন কৰিব লাগিব, যাৰ বাবে আপোনালোকৰ BPবোৰ এনেকৈ বাঢ়িব। আৰু এই BPবোৰ এই ধৰণে, প্ৰথম BP হৈছে আমাৰ 200 BP। 200 BPৰ পৰা আপোনাৰ 200 BPটোত আমাৰ লেভেল হয় 3%। আৰু 3% হোৱাৰ লগে লগে আপোনাৰ 100ৰ পৰা আপুনি 500 টকালৈ আৰ্নিং কৰিবলৈ আৰম্ভ কৰা হয়। আৰু ইয়াৰ টাইটেলটো হৈছে কনচালটেণ্ট। আমি কনচালটেণ্ট হিচাপে এইখিনি কাম কৰিব লাগে। ইয়াত 500 টকা বুলি কৈ দিয়া হৈছে যদিও, কিন্তু ইয়াতকৈ বেছি আৰ্নিং কৰাও দেখা গৈছে। কাৰণ অৰিফ্লেমৰ মানে আৰ্নিঙৰ ৰাস্তা বহুতখিনিয়ে আছে। আৰু 600 BP 600 BP হোৱাৰ লগে লগে আপুনি আহিব 6%। 6% হোৱালৈ 1000ৰ পৰা 1500। কিন্তু ইয়াতকৈ মই কৈছোঁৱে, ইয়াতকৈ বহুত বেছি আপুনি মানে আৰ্ণ কৰা আমি মানে ৰেকৰ্ড আছে, আমি দেখিছোঁ। 1000ৰ পৰা 1500ৰ ভিতৰত যদিও ইয়াক বান্ধি দিছোঁ, কিন্তু ইয়াতকৈ বেছিও কৰা যায়। তেতিয়াও আপোনালোকৰ টাইটেল কনচালটেণ্টেই হ'ব। তাৰপিছত আহিলে 1200 BP। 1200 BPটো আপোনাৰ আহিলে 9%। 9% হ'লে 2000ৰ পৰা 3000ৰ ভিতৰত ধৰা হয়, আৰু বেছিও হয় যিহেতু কনচালটেণ্ট। তাৰপিছত আহিব আপুনি, তেতিয়াও কিন্তু আপুনি কনচালটেণ্টেই হ'ব। তাৰপিছত আহিলে 2400 BP। তেতিয়া আহিলে 12% মেনেজাৰ। তেতিয়া আপোনাৰ 5000ৰ পৰা 7000ৰ ভিতৰত ধৰা হয় যদিও, কিন্তু ইয়াত 10,000, 12,000, 15,000লৈকে ইনকম হোৱা দেখা গৈছে। আৰু আমাৰ যিহেতু কেছবেকো থাকে বহুতখিনি, চ' সেইকাৰণে তেতিয়া কিন্তু আপোনাৰ টাইটেল হ'ব মেনেজাৰ। তাৰপিছত আহিলে 4000 BP। 4000 BPত আপোনাৰ 15% হয়। 9000ৰ পৰা 18,600লৈকে ধৰা হৈছে যদিও পইচাটো, কিন্তু তাতকৈ বেছি পোৱাও দেখা যায়। আৰু তেতিয়াও আপুনি মেনেজাৰে থাকিব। আৰু 6600ত আপোনাৰ হ'ব 18%। তাৰ মানে ধৰি থোৱা এমাউণ্টটো হৈছে 19,000ৰ পৰা 34,000লৈকে। তেতিয়াও আপুনি মেনেজাৰে থাকিব। তাৰপিছত আহিলে আপোনাৰ 1 লাখ। 1 লাখ যেতিয়া আপোনাৰ আহি যাব, তেতিয়া আপোনাৰ ইনকাম হ'ব 35,000ৰ পৰা 58,000ৰ ভিতৰত। কিন্তু তাতকৈ বেছি হোৱাও দেখা যায়, কেছবেক থাকে বহুতো, তেনেকুৱাবোৰ জইন কৰি বহুতখিনি হোৱা দেখা যায়। তেতিয়া আপোনাৰ আহি গ'ল ছিনিয়ৰ মেনেজাৰ। ছিনিয়ৰ মেনেজাৰৰ পিছত আৰু
ক'বই নালাগে। তাৰপাছত আহি গ'ল আপোনাৰ ড্ৰিম প্ৰগ্ৰাম এণ্ট্ৰি হৈ যাব, বোনাছ এৱাৰ্ডছ থাকিব, ফৰেন ট্যুৰ থাকিব, বহুত নানা ধৰণৰ। এইখিনি বাৰু মই পাছত জনাম, কিন্তু এতিয়া বৰ্তমান সদ্যহতে আমাৰ এইখনেই প্লেন। ফাৰ্ষ্ট ষ্টেপটোৱে হৈছে ৰেজিষ্ট্ৰেশ্যন। বহুতে ভাবে কেনেকৈ কৰিম, এইটো এটা ফেক মানে স্কেম বুলি ভাবে, কিন্তু নহয়। ইয়াত পইচা আৰ্ণ কৰাৰ ৰাস্তা আছে, কিন্তু আপোনালোকে ভালকৈ বুজিব লাগিব, ভাবিব লাগিব। অকল চেলিং কৰিলেই নহ'ব, গ্ৰুপো বনাব লাগিব, কাৰণ মেইনলি আমাৰ গ্ৰুপৰ ওপৰতে ডিপেণ্ড কৰে। গ্ৰুপটো আপোনালোকৰ কিমান ডাঙৰ হৈছে সেইটোৰ ওপৰতহে ডিপেণ্ড কৰে। চেলটো কৰিবই লাগিব, লগতে আপোনাৰ গ্ৰুপটো কিমান ডাঙৰ হৈছে সেইটোৰ ওপৰতো ডিপেণ্ড কৰে। আজিলৈ আহিছোঁ। আৰু যদি অৰিফ্লেমৰ বিষয়ে বিশেষ কিবা জানিব বিচাৰে তেতিয়াহ'লে আপোনালোকে মোক কমেণ্ট কৰিব পাৰে। আৰু ইয়াৰ পাছত আমি কেনেকৈ প্ৰথম আৰ্নিং কৰিবলৈ, কেনেকৈ আমি ফাৰ্ষ্ট মানে অৰ্ডাৰটো ল'ব লাগে, সেইখিনি আমি জানিবলৈ চেষ্টা কৰিম। আজিলৈ বাই।